নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ মুছলমানৰ ধৰ্মীয় অধিকাৰ শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানক বদনাম কৰিছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল সাংসদ তথা AIMIMৰ নেতা আছাদুদ্দিন ওৱেইচি। অসমৰ মুছলমানৰ ধৰ্মীয় অধিকাৰ শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক কিয় হিংসা কৰে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই? মুছলিম মেৰেজ এক্ট বাতিলক লৈ মুখ্যমন্ত্ৰীক সমালোচনা সাংসদ আছাদুদ্দিন ওৱেইচিৰ। 90 বছৰীয়া পুৰণি আইন শেষ কৰিলে অসমৰ বিজেপি চৰকাৰে। মুছলমানক বদনাম কৰিছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ চেলেঞ্জ দিলে আছাদুদ্দিন ওৱেইচিয়ে। বাল্য বিবাহ হোৱা অধিকাংশই অমুছলমান লোক। মুছলমান লোকে কমকৈ বাল্য বিবাহ কৰে। মুছলমানক মিছাতে বদনাম কৰিছে বিজেপিয়ে। মাত্ৰ 11% মুছলমানৰহে হৈছে বাল্য বিবাহ। এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইচিৰ। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰে অসমৰ লগতে সমগ্ৰ দেশতে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। আৰু কাক লৈ অসম চৰকাৰৰ গৃহ বিভাগৰ কেইবাটাও জৰুৰী নিৰ্দেশনা। 10 মাৰ্চৰ পৰা কা বলবৎ হোৱা পৰ্যন্ত অসম আৰক্ষীৰ সকলো বিষয়া জোৱানৰ ছুটি বাতিলৰ নিৰ্দেশ দিয়া হৈছে। কাক লৈ অসম আৰক্ষীলৈ কেইবাটাও জৰুৰী নিৰ্দেশনা। ৰাজ্যৰ প্ৰতিখন থানাত কন্দুৱা গেছ পানী শিলৈ লাঠি আৰু হেলমেট মজুত ৰখাৰ নিৰ্দেশ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ। কাক লৈ ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। শীঘ্ৰে সমগ্ৰ দেশজুৰি বলবৎ হ'ব কা। আৰু সম্ভাৱ্য কা আন্দোলনক লৈ অসম আৰক্ষীক সষ্টম হোৱাৰ নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে তাৎক্ষণিক নিৰ্দেশনা। 10 মাৰ্চৰ পৰা কা বলবৎ হোৱা পৰ্যন্ত অসম আৰক্ষীৰ সকলো বিষয়া জোৱানৰ ছুটি বাতিলৰ নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল এই সন্দৰ্ভত DGP GP সিং। আৰু এই বৈঠকত এই নিৰ্দেশনা জাৰি কৰিছে DGP GP সিঙে। কৰ্তব্যত গাফিলতি কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব সেইগৰাকী আৰক্ষী বিষয়া বা জোৱান। আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে জাৰি কৰিছে এই নিৰ্দেশনা। সম্ভাৱ্য আন্দোলন ৰোধত ব্যৰ্থ হোৱা আৰক্ষী জোৱান হ'ব পাৰে বৰ্খাস্ত। আৰু প্ৰতিখন থানাত কন্দুৱা গেছ পানী শিলৈ লাঠি আৰু হেলমেট মজুত ৰখাৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা। তাক লৈ ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতে অৰ্থাৎ কাইলৈৰ দিনটোত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন। এই তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব চাওঁ আহক। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্টত সোমাব PM কিষাণৰ ধন। PM কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰে। কাইলৈ দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব এই টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰি দিব PM কিষাণৰ ধন। এই সন্দৰ্ভত দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। ধন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'লে এই নম্বৰসমূহত দাখিল কৰিব পাৰিব অভিযোগ। কেনেকৈ চাব এই তালিকাত আপোনাৰ নাম আছেনে নাই চাওঁ আহক। তাৰ বাবে বা এই তালিকাত নাম চাবলৈ আপুনি লগইন কৰক pmkishan.gov.in। এই ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনালোকে ক্লিক কৰক বেনিফিচাৰী লিষ্ট অপশ্যনত। ইয়াত ক্লিক কৰাৰ পাছত ৰাজ্য জিলা গাঁও বাছনি কৰি চাব পাৰিব এই তালিকা। এই তালিকাত আপোনাৰ নাম আছেনে নাই সেইটো চাব পাৰিব। আৰু এই সন্দৰ্ভত কিবা অভিযোগ থাকিলে আপোনালোকে ডাইল কৰক 155261 নম্বৰত। লগতে 01124300606 এই নম্বৰতো দাখিল কৰিব পাৰিব অভিযোগ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ,
বিজেপিৰ শাসনকালত ভাৰতত বৃদ্ধি পাইছে মুছলমান বিৰোধী ঘৃণামূলক ভাষণৰ ঘটনা। শেহতীয়াকৈ আমেৰিকাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। ভাৰতত বৃদ্ধি পাইছে মুছলমানক টাৰ্গেট কৰি দিয়া ঘৃণামূলক ভাষণ। আমেৰিকাৰ ৱাশ্বিংটনত থকা ইণ্ডিয়া হিট লেব ৰিচাৰ্চ গ্ৰুপৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। বিজেপিৰ শাসনকালত বৃদ্ধি পাইছে মুছলমান বিৰোধী ঘৃণামূলক ভাষণৰ ঘটনা। 2023 চনৰ শেষৰ 6 মাহত মুছলমান বিৰোধী ঘৃণামূলক ভাষণ 62% বৃদ্ধি পাইছে। তথ্যমতে 2023 চনত দেশত মুছলমানক য'ত লক্ষ্য কৰি 668টা ঘৃণামূলক ভাষণ দিয়া হৈছে। ইয়াৰে প্ৰথম 6 মাহত 255টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়াৰ্ধত 413টা ঘটনা সংঘটিত হৈছে। বিজেপি শাসনাধীন ৰাজ্যসমূহত 75% অৰ্থাৎ 498টা মুছলমান বিৰোধী ঘৃণামূলক ভাষণ দিয়া হৈছে। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত সৰ্বাধিক মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ ঘটনা সংঘটিত হৈছে। মুঠ 668টাৰ ভিতৰত 453টা গোচৰ ৰুজু হৈছে বিজেপি শাসিত ৰাজ্যত। অবিজেপি শাসিত ৰাজ্যত ৰুজু হোৱা গোচৰ 170টা, ৰাজধানী দিল্লীত 37টা, কেন্দ্ৰীয় শাসিত অঞ্চলত 8টা। শেহতীয়াকৈ এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ প্ৰতিবেদনত। পৰৱৰ্তী খবৰ, আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু অতি শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। দুয়োটা আঁচনিৰ অধীনত ঘৰ লাভ কৰিব দুখীয়া পৰিয়ালে। পূৰ্বে তালিকাৰ পৰা বাদ পৰি যোৱা লোকক এইবাৰ সাঙুৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতেই একাউণ্টত সোমাব চৰকাৰী ঘৰৰ টকা। ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 1,30,000 টকা। আৰু আবেদনৰ বাবে আপোনাক লাগিব কেইবাখনো জৰুৰী নথি। আপোনালোকে নথি পত্ৰ ঠিক কৰি ৰাখক, অতি শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, আন এক ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো। এইবাৰ মহাকাশলৈ যাবলৈ সাজু হৈছে 4গৰাকী ভাৰতীয়। এইবাৰ মহাকাশলৈ মানৱ প্ৰেৰণৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো। 4জনকৈ লোকক সাজু কৰি তুলিছে গগনযান মিছনৰ বাবে। প্ৰশান্ত নায়াৰ, অংগদ প্ৰতাপ, অজিত কৃষ্ণন আৰু চৌহান উপাধিৰ এজন ব্যক্তিক সাজু কৰিছে ইছৰোৱে। ভাৰতীয় বায়ুসেনাত কৰ্মৰত আছিল এই আটাইকেইজন লোক আৰু বৰ্তমান তেওঁলোকক বেংগালুৰুত প্ৰদান কৰি থকা হৈছে প্ৰশিক্ষণ। আৰু এই অভিযান সফল হ'লে মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰা বিশ্বৰ 4ৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব ভাৰতবৰ্ষ। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ডাঙৰ আপডেট। এইবাৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে হিজবুল্লাই। 60টাকৈ ৰকেটেৰে ইজৰাইলৰ সামৰিক ঘাটিত ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। আৰু যিকোনো মুহূৰ্ততে 4,000 ৰকেটেৰে একেলগে হিজবুল্লাই কৰিব পৰা আক্ৰমণ। ইজৰাইলৰ ওপৰত এইবাৰ হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে হিজবুল্লাই। ইজৰাইল আৰু হিজবুল্লাৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। লেবাননৰ দিশৰ পৰা ইজৰাইলৰ ওপৰত হিজবুল্লাৰ ৰকেট আক্ৰমণ। ইজৰাইল লেবানন সীমান্তত এই মুহূৰ্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। 60টাকৈ ৰকেটেৰে ইজৰাইলৰ সামৰিক ঘাটিত আক্ৰমণ হিজবুল্লাৰ। আৰু যিকোনো মুহূৰ্তত এই যুদ্ধই ল'ব পাৰে ভয়ংকৰ ৰূপ। 4,000 ৰকেটেৰে একেলগে হিজবুল্লাই কৰিব পৰা আক্ৰমণ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে জৰুৰী খবৰ। প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে বিনামূলীয়া ইউনিফৰ্ম। ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 600 টকা মূল্যৰ দুযোৰ সাজ আৰু 5 মাৰ্চৰ ভিতৰত লাভ কৰিব এই ইউনিফৰ্মসমূহ। শিক্ষাৰ্থীয়ে ইউনিফৰ্ম নাপালে ৰুজু হ'ব গোচৰ।
শিক্ষাৰ্থীক দিয়া ইউনিফৰ্ম উচ্চমানৰ হ'ব লাগিব। ইউনিফৰ্মৰ নামত কেলেংকাৰী কৰিলে লগে লগে ৰুজু হ'ব গোচৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এই কঠোৰ নিৰ্দেশনা।